দৰঙৰ ডিগ্ৰীপাৰত অনুষ্ঠিত কৰা হৈছে অবিভক্ত দৰং জিলা কোচ ৰাজবংশীৰ শতবৰ্ষ অনুষ্ঠান। এই শতবৰ্ষ অনুষ্ঠানকে উদুলি মুদুলি পৰিৱেশ ডিগ্ৰীপাৰত, আৰু ডিগ্ৰীপাৰ হৰি মন্দিৰ প্ৰাংগণত এই ধৰণে সজাই পৰাই তোলা হৈছে ডিগ্ৰীপাৰ হৰি মন্দিৰ প্ৰাংগণ। আৰু দৰং জিলাৰ অবিভক্ত দৰং জিলা কোচ ৰাজবংশীৰ শতবৰ্ষ অনুষ্ঠানক লৈ এই ধৰণে সজাই পৰাই তোলা হৈছে। আৰু দেখিবলৈ পোৱা গৈছে যি কোচ ৰাজবংশীৰ পৰিয়ালসকল আচলতে জাতীয় সাজপাৰ পৰিধান কৰি এই সন্মিলনলৈকে অহা দেখিবলৈ পোৱা গৈছে। আৰু আমি এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ, আচলতে কোচ ৰাজবংশীৰ জনগোষ্ঠীয় জীৱন প্ৰণালী প্ৰদৰ্শনী হিচাপে দেখুওৱা হৈছে। এয়া এখন এটি ঘৰত এটি পৰিয়ালত কি ধৰণৰ জীৱন প্ৰণালী, সেই প্ৰণালী আচলতে দেখুওৱা বিচৰা হৈছে, প্ৰদৰ্শনী হিচাপে দেখুওৱা হৈছে। দৰং ওদালগুৰিৰ অবিভক্ত দৰং জিলাৰ যি কোচ ৰাজবংশীৰ শতবৰ্ষ অনুষ্ঠানক লৈ এক উদুলি মুদুলি পৰিৱেশ দেখিবলৈ পোৱা গৈছে ডিগ্ৰীপাৰত। আৰু কোচ ৰাজবংশী পৰিয়ালৰ জীৱন প্ৰণালী, আচলতে এখন ঘৰ কি ধৰণৰ এক পৰিৱেশ, সেই পৰিৱেশ দেখুওৱা বিচৰা হৈছে প্ৰদৰ্শনী হিচাপে। আমি কথা পাতিম, আয়োজকসকল আছে এক সুন্দৰ পৰিৱেশৰ মাজত। এয়া দেখুৱাইছোঁ জাতীয় সাজপাৰ পৰিধান কৰি আচলতে যুৱতী মহিলাসকল এই সন্মিলনলৈকে আহিছে। এক সুন্দৰ পৰিৱেশ, এক উদুলি মুদুলি পৰিৱেশ, শতবৰ্ষ অনুষ্ঠান, আৰু দেখিছোঁ সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি আহিছে। হয় হয়, আমাৰ 1923 চনত অবিভক্ত দৰং, সেই সময়ত শোণিতপুৰ জিলা, আমাৰ ভেৰগাঁও, ওদালগুৰি আজি সকলো লগ হৈ অবিভক্ত দৰং আছিল। আৰু অবিভক্ত দৰং 1923 চনতে ৰাইচ মেলৰ জৰিয়তে আমাৰ সদৌ দৰং অবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনী গঠন হৈছিল। আৰু সেই সন্মিলনীৰ প্ৰথম প্ৰতিষ্ঠাপক সভাপতি আছিল প্ৰয়াত বসুন্ধৰ বৰুৱা, আৰু সম্পাদক আছিল প্ৰয়াত বিহুৰু বৰুৱা মণ্ডল। গতিকে তেখেতৰ আমাৰ আলোচনা কৰি সেই সময়ত তেওঁলোকে দৰং জিলা সন্মিলনী প্ৰতিষ্ঠা কৰিছিল। আৰু সেই সন্মিলনী 1923 চনত আমাৰ 1923 চনত প্ৰতিষ্ঠা হৈ আমাৰ এই 2023 চনত এই আমাৰ বৃহৎ জনগোষ্ঠীটোৱে এই সন্মিলনীখনে 100 বছৰ সম্পূৰ্ণ কৰিলে। আৰু 100 বছৰ সম্পূৰ্ণ কৰাৰ পিছত আমি এটা পখাল প্ৰস্তুতিৰে আমাৰ এই ডিগ্ৰীপাৰত শতবৰ্ষীয় অনুষ্ঠানটো চলি আছে। আপোনালোকে দেখিছিলে পৰিৱেশ। আমি আচলতে এই শতবৰ্ষীয় অনুষ্ঠান যাতে আমাৰ ভাষা সংস্কৃতি, আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী সাংস্কৃতিক দিশত আগুৱাই নিবৰ কাৰণে, সাহিত্যৰ দিশত আগুৱাই নিবৰ কাৰণে, ৰাজনৈতিক দিশত আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি সকলো দিশত এই বৃহৎ জনগোষ্ঠীৰ যিটো আমাৰ বহুত দিশত পিছ পৰিছে, আমাৰ নিজা ভাষা সংস্কৃতি আছে, এই সংস্কৃতিবিলাক উদ্ধাৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ জনগোষ্ঠীটোৱে। এই ক্ষেত্ৰত বৃহৎ আমাৰ দৰং জিলা কোচ ৰাজবংশী সন্মিলনীয়ে পদক্ষেপ লৈ আছে। আমাৰ দৰং জিলা কোচ ৰাজবংশী যুৱ সন্মিলনী আছে, আকাশী আছে, সকলো মিলি আমাৰ এই অনুষ্ঠানটোৰ মূল উদ্দেশ্যটো হ'ল সেইটো। আৰু ইতিমধ্যে আমাৰ প্ৰথম দিনা, যোৱাকালি আমাৰ প্ৰথম দিনা অভূতপূৰ্ব সাফল্যৰ পিছত আজি দ্বিতীয় দিনা আমাৰ যিসকল 1923 চনৰ পৰা আমাৰ এই বৰ্তমানলৈ আমাৰ প্ৰয়াত আমাৰ মাজৰ পৰা হেৰাই গৈছে সভাপতি সম্পাদক, তেওঁলোকক আমি এই সম্বৰ্ধনা অনুষ্ঠান কৰিছোঁ। তেওঁলোকৰ পৰিয়ালক আমি মহত্তৰভাৱে হ'লেও আমি সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছোঁ, আমাৰ চিনাকি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু আজি আমাৰ নিশা সাংস্কৃতিক অনুষ্ঠান আছে। আমাৰ যোৱাকালি আমাৰ ভইচ ইণ্ডিয়া কিনছৰ চেম্পিয়ন মানসী চৌৰাস্থানী শিল্পীৰ বৃহৎ সফলতাৰ পিছত আমাৰ আজি দ্বিতীয় দিনা আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী কমলিকা কাশ্যপ আৰু আমাৰ বিভিন্ন আমাৰ শিল্পী গীত অনুষ্ঠান আছে। আৰু অহাকালি আমাৰ 14 ডিচেম্বৰ তাৰিখে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই মুকলি সভাত অংশগ্ৰহণ কৰিব। কোচ ৰাজবংশী বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰিছে। আজি শতবৰ্ষ অনুষ্ঠান। কোচ ৰাজবংশীসকলৰ দাবীসমূহ চৰকাৰৰ ওচৰত বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে, সফল হৈছে বুলি ভাবিছেনে? একমাত্ৰ এতিয়া মানে আমাৰ যিটো ভূমিপুত্ৰ আমি চিলাৰায় বংশধৰ, যদি আমি বুৰঞ্জী চাব যাওঁ, কোচ ৰাজবংশীসকলেই প্ৰথমতে, আৰু চৰকাৰে যিখিনি বৰ্তমান চৰকাৰত আমি অকণমান সন্তুষ্ট হৈছোঁ, তথাপি আমাৰ যিটো স্বকীয় নিজা ভাষা আছে, নিজা সংস্কৃতি আছে, নিজা সমন্বয় আছে। গতিকে আমাৰ চৰকাৰে যিখিনি পদক্ষেপ লৈছে তাৰ ওপৰত অলপ বেছিকৈ ভাবিবৰ কাৰণে আমি এই মঞ্চৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাম। কাৰণ ইতিমধ্যে আপোনালোকে গম পাইছে STৰ মৰ্যাদাত আপোনালোকে চৰকাৰে কিছু পদক্ষেপ লৈছে। আমি বিচাৰিম আগন্তুক চৰকাৰৰ দিনত, এইখন চৰকাৰৰ দিনতে যাতে আমাৰ কোচ ৰাজবংশীসকললৈ এটা ভাল বাৰ্তা লৈ আহে। আৰু এই মঞ্চৰ আজি যিটো আমাৰ সন্মিলনীৰ শতবৰ্ষ, এই শতবৰ্ষৰ মঞ্চৰ পৰাই আহ্বান জনাম এইখন চৰকাৰে যাতে আমাৰ সেই মৰ্যাদাটো প্ৰদান কৰে।
নিশ্চয়কৈ আচলতে বিভিন্ন দাবী আছে এই জনগোষ্ঠীটোৰ আৰু এই জনগোষ্ঠীটোৰ লোকসকলে বিভিন্ন সময়ত বিভিন্ন দাবী উত্থাপন কৰি আহিছে আৰু আজি যিহেতু এই দৰঙৰ ডিগ্ৰীপাৰত যিহেতু 3 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে শতবৰ্ষ অনুষ্ঠান আৰু শতবৰ্ষ অনুষ্ঠান হাজাৰ হাজাৰ লোক সমবেত হৈছে যি অবিভক্ত দৰং জিলাৰ বৃহত্তৰ অঞ্চলৰ লোকসকল এতিয়া সমবেত হৈছে বিশেষকৈ দেখিবলৈ পোৱা গৈছে জাতীয় সাজপাৰ পৰিধান কৰি লোকসকল ওলাই আহিছে আৰু এক সুন্দৰ পৰিৱেশ এক উদুলি মুদুলি পৰিৱেশ এই দৰঙৰ ডিগ্ৰীপাৰৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত শতবৰ্ষ অনুষ্ঠানত আৰু এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত ভাগ ল'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে কিন্তু এটা কথা ক'ব লাগিব যে এই জনগোষ্ঠীটোৰ বিভিন্ন দাবী এই সন্মিলনৰ জৰিয়তে উত্থাপন কৰিব বিচাৰিছে দৰং ওদালগুৰিৰ এই ডিগ্ৰীপাৰৰ শতবৰ্ষ অনুষ্ঠানত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ